हेलो एंड वेलकम टू एमआर क्रिएशन्स आसाम पुलिस कन्स्टेबल आसाम फरेस्ट गार्ड ইয়াৰ লগতে যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচ অৰ্থাৎ নেৰেশ্যনৰ যিখিনি কমন কুৱেশ্যনছ লাগে ইয়াৰ লগতে এইবোৰ পৰীক্ষাত নেৰেশ্যনৰ কি ধৰণৰ কুৱেশ্যন আহিব পাৰে অবজেক্টিভ টাইপ সেই সম্বন্ধে এইটো ভিডিঅ'ত মই আজি সম্পূৰ্ণ আলোচনা কৰি যাম। সো নেৰেশ্যন মানে হৈছে হোৱাট উই স্পীক হোৱাট এভাৰ উই নেৰেট আমি যি কওঁ বা আমি বৰ্ণনা কৰোঁ ইয়াক নেৰেশ্যন বুলি কোৱা হয়। নেৰেশ্যনৰ দুটা ভাগ আছে, এটা আছে ডাইৰেক্ট আৰু এটা আছে ইনডাইৰেক্ট। ডাইৰেক্ট বা আপোনাৰ ইনডাইৰেক্ট যিকোনো নেৰেশ্যনৰে পৰাই আপোনাৰ কুৱেশ্যন আহিব পাৰে। এতিয়া ডাইৰেক্ট স্পীচ বা নেৰেশ্যন কি, যিটো কথা কি বক্তাই তাৰ নিজৰ মনৰ ভাৱ যদি ডাইৰেক্টলি নেৰেট বৰ্ণনা কৰে তেতিয়াহ'লে তাক ডাইৰেক্ট বা কি কয় আপোনাৰ প্ৰত্যক্ষ উক্তি বুলি কোৱা হয়। নেৰেশ্যন মানে উক্তি স্পীচ। আৰু হৈছে বক্তাই যদি আন এজনৰ কথাটো কি কৰে, বক্তাৰ কথাটো যদি অইন এজনে বৰ্ণনা কৰে তেতিয়াহ'লে কি হ'ব, ইনডাইৰেক্টলি এইটো ইনডাইৰেক্ট স্পীচ বা নেৰেশ্যন। ফৰ এক্সাম্পল আপোনাৰ জ্বৰ হৈছে, আপুনি ডাইৰেক্টলি মোক কৈ আছে যে মোৰ যোৱাকালি জ্বৰ হৈছিল কাৰণে স্কুললৈ অহা নাছিলোঁ। এই ক্ষেত্ৰত কি হ'ব, ইউ ছেইড টু মি yesterday I could not come to school for illness or for fever। এইখিনি গ'ল। নাইবা এইটো কুৱেশ্যন বা এইটো উক্তি যদি ইনডাইৰেক্টলি বৰ্ণনা কৰা হয় কি হ'ব, হি ছেইড টু মি দ্যাট yesterday he could not come to school due to fever। এই ধৰণে মানে বক্তাৰ মনৰ ভাৱটো যদি ডাইৰেক্টলি আপোনাৰ ওচৰত বৰ্ণনা কৰা হয় ডাইৰেক্ট নেৰেশ্যন, আৰু যদি আপোনাৰ কি ইনডাইৰেক্টলি নেৰেশ্যন কৰা হয় অইন এজনৰ দ্বাৰা তেতিয়াহ'লে ইনডাইৰেক্ট স্পীচ বা নেৰেশ্যন। এতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ নেৰেশ্যনখিনি চেঞ্জ কৰোঁতে কিছুমান ৰুল আছে, কেইটামান চেঞ্জ হয় ইয়াতে। মানে যদি আপুনি পৰীক্ষাত কি ধৰণৰ কুৱেশ্যন আহে আপোনাক কৈ আছোঁ মই। পৰীক্ষাত আপোনাৰ কুৱেশ্যন আহিব যে তলত এটা কুৱেশ্যন দিয়া আছে, এইটো কুৱেশ্যনটো কিহত আছে, চেণ্টেন্সটো ডাইৰেক্ট নেৰেশ্যনত আছে, ইয়াক তুমি ইনডাইৰেক্টত কৰা। নাইবা তলত দিয়া বাক্যটো ইনডাইৰেক্ট নেৰেশ্যনত আছে, ইয়াক তুমি ডাইৰেক্ট নেৰেশ্যনলৈ পৰিৱৰ্তন কৰা। এই ধৰণৰ কুৱেশ্যন আহে, ইয়াৰ বাহিৰে কোনো কুৱেশ্যন নাই, এই দুটা প্ৰকাৰৰ কুৱেশ্যন আহে। এতিয়া আমি ডাইৰেক্ট নেৰেশ্যন এটাক ইনডাইৰেক্টলৈ মানে চেঞ্জ কৰোঁতে সলনি কৰোঁতে কি ৰুল আছে সেই ৰুলকেইটা আমি ভালদৰে চাব লাগিব। কেইটামান চেঞ্জেছ আছে। এটা আছে আমাৰ চেঞ্জেছ ইন প্ৰনাউন, আই থাকিলে হি হয়, এই ধৰণৰ আপোনাৰ প্ৰনাউনৰ চেঞ্জ আছে। চেঞ্জেছ ইন টেন্সৰ পৰিৱৰ্তন হয়, যদি প্ৰেজেণ্ট ইনডিফিনিট থাকে পাষ্ট ইনডিফিনিট হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট কণ্টিনিউৱাছ হ'ব, প্ৰেজেণ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হ'ব, পাষ্ট ইনডিফিনিট থাকিলে পাষ্ট পাৰফেক্ট হ'ব। এই ধৰণৰ টেন্সৰ কিছুমান চেঞ্জ আছে। তাৰপিছত আছে প্লেচৰ সলনি, মানে প্লেচৰ আপোনাৰ কিছুমান সলনি হ'ব, হেয়াৰ থাকিলে দেয়াৰ হ'ব। তাৰপিছত আছে আপোনাৰ কি এই ধৰণৰ কিছুমান চেঞ্জেছ আপোনাৰ হৈয়ে থাকিব। চ' এই ধৰণৰ চেঞ্জেছ আপোনাৰ নেৰেশ্যনত, এইকেইটা হৈছে নেৰেশ্যনৰ ৰুল। নেৰেশ্যনৰ ৰুলখিনি মই এতিয়া আলোচনা কৰাৰ সময় নাই, মই আপোনাক দেখুৱাই যাম আসাম পুলিচ কনষ্টেবল নাইবা যিকোনো কম্পিটিটিভ এক্সামত আপোনাৰ কি ধৰণৰ কুৱেশ্যন আহিব পাৰে, ইয়াৰ চলিউশ্যন আপুনি কেনেকৈ কৰিব। আপোনাক পৰীক্ষাত মানে ডাইৰেকশ্যনছ দিয়া থাকিব, দিশ আপুনি কিদৰে এনচাৰটো কৰিব সেই সম্বন্ধে দিয়া আছে। এ চেণ্টেন্স হেজ বিন গিভেন ইন ডাইৰেক্ট অৰ ইনডাইৰেক্ট, আউট অফ দ্য 4 alternatives suggested select the one which best expresses the same sentence in direct or indirect speech। এটা বাক্যক ডাইৰেক্ট বা ইনডাইৰেক্ট স্পীচত দিয়া আছে আৰু তলত 4টা অল্টাৰনেটিভ দিয়া আছে, ইয়াৰ পৰা যিটো বেষ্ট এক্সপ্ৰেছ কৰে এনচাৰটো সেইটো তুমি বাছি উলিয়াব লাগে। প্ৰথম কুৱেশ্যনটো আমি চাওঁ আহক। ইয়াতে কৈছে শ্বি ছেইড টু মি ইট হেজ বিন ৰেইনিং হেভিলি এণ্ড চিন্স ইউ কেন নট গ'। শ্বি ছেইড টু মি ইট হেজ বিন ৰেইনিং হেভিলি এণ্ড ইউ কেন নট গ'। তাই মোক কৈছিল, এইটো এটা পাৰ্ট। আৰু কৈছে ইট হেজ বিন ৰেইনিং হেভিলি, আৰু কি কেতিয়াবাৰ পৰাই, হেজ বিন ৰেইনিং মানে কি আগৰ পৰাই বৰষুণ দি আছে, এতিয়াও চলি আছে। চ' ইয়াতে কৈছে বহুত জোৰে বৰষুণ দি আছে আৰু সেইকাৰণে তুমি যাব নোৱাৰা। তাই মোক কৈছিল বহুত জোৰে বৰষুণ দি আছে, তুমি যাব নোৱাৰা। এই চেণ্টেন্সটো এতিয়া আমি চাব লাগিব কোনটো চেণ্টেন্স হয়, মানে কি চেণ্টেন্স হয়, এছাৰ্টিভ ইম্পাৰেটিভ নে কোনটো মানে চেণ্টেন্সত পৰে। ফাৰ্ষ্ট আমি চাব লাগিব এইটো এটা চিম্পল চেণ্টেন্স হয়, এছাৰ্টিভ চেণ্টেন্সত পৰে। এইটো গ'ল। চেণ্টেন্স কি টাইপৰ চেণ্টেন্স হয় সেইটো চাম আমি। নেৰেশ্যনৰ যিকোনো কুৱেশ্যন ছল্ভ কৰোঁতে আমি চাব লাগিব চেণ্টেন্সটো কি চেণ্টেন্স হয়। চ' এইটো হৈছে আপোনাৰ এছাৰ্টিভ চেণ্টেন্স, চিম্পল চেণ্টেন্স। এতিয়া চাম কোন টেন্সত আমাক বৰ্ণনা কৰিছে।
প্ৰথম পাৰ্টটো আছে शी सेड टू मी পাষ্ট ইনডিফিনিট টেন্সত আছে প্ৰথম পাৰ্ট তাৰপিছত আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সো এটা পাৰ্ট আছে পাষ্ট ইনডিফিনিট আৰু আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এইটো পাৰ্ট সেমে থাকিব এছাৰ্টিভ সেন্টেন্সত এতিয়া এইটো চাম আমি কোনটো নাৰেশ্যনত আছে ডাইৰেক্ট নে ইনডাইৰেক্ট যদি কমা থাকে আপুনি এইটো ভালদৰে লক্ষ্য কৰিব যদি কোৱেশ্চনত কমা থাকে তেতিয়াহ'লে এইটো কি ডাইৰেক্ট স্পীচত সদায় কমা থাকিব আৰু ইনডাইৰেক্টত কেতিয়াও কমা নাথাকে এইটো ভালদৰে আপুনি লক্ষ্য কৰিব সো এইটো এছাৰ্টিভ সেন্টেন্স হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত হয় ৰিপৰ্টেড স্পীচটো নাৰেশ্যনৰ দুটা ভাগ আছে এটা আছে ৰিপৰ্টিং স্পীচ প্ৰথমটো আৰু কমাৰ বা ডেটৰ পিছৰ অংশটো এইটো কয় ৰিপৰ্টেড স্পীচটো কি আছে আমাৰ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে এনসাৰটো লিখোতে কি হ'ব शी सेड टू मी এইখিনি একে থাকিব शी सेड टू मी যেহেতু আমাৰ কি আছে সিম্পল সেন্টেন্স গতিকে शी टोल्ड मी থাকিব এটা দ্যাট আহিব शी टोल्ड मी দ্যাট এইখিনি যেহেতু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে এইখিনি কি কৰিম আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত বহাই দিম সো ইয়াতে কৈছে আপোনাৰ চাওক যদি এই ধৰণৰ বহাই দিওঁ शी सेड टू मी কি হ'ব शी टोल्ड मी এটা দ্যাট আহিব शी टोल्ड मी দ্যাট ইট হ্যাজ বিন আছে ইট হ্যাড বিন হ'ব She told me that it had been raining heavily and you কি হ'ব I হ'ব and I cannot কি হ'ব could not হ'ব it had been raining heavily and I could not go এইখিনি একে থাকিব এইটো ক'ত আছে এইটো আমি চাম এতিয়া এই এনসাৰটো আছে অপশ্যন নম্বৰ এ এইটো চাওক অপশ্যন নম্বৰ এত ইয়াৰ এনসাৰ আছে গতিকে প্ৰথম কুৱেশ্যনৰ এনসাৰ হ'ব অপশ্যন নম্বৰ এ এইটো ভালদৰে আপুনি বুজি লওক কুৱেশ্যন নম্বৰ 1ৰ এনসাৰ অপশ্যন নম্বৰ এ যদি আপোনাৰ কিবা ডাউট আছে আপুনি কমেন্ট কৰিব মই আৰু ভালদৰে বুজাই দিয়াৰ চেষ্টা কৰিম সো 1 নম্বৰ কোৱেশ্চন গল তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটো আমি চাম এতিয়া 2 নম্বৰ প্ৰশ্নটো দিছে আপোনাৰ জন সেড টু মি where have you been last night এটো সেন্টেন্স আপুনি ভালদৰে বুজি লব জন সেড টু মি জনে মোক কৈছিল where have you been last night তুমি যোৱা ৰাতি ক'ত আছিলা জনে মোক কৈছিল তুমি যোৱা ৰাতি ক'ত আছিলা মানে জনে মোক সুধিছিল মই যোৱা ৰাতি ক'ত আছিলো এটো বুজাইছে সো ফাৰ্স্ট আমি চাম সেন্টেন্সটো কি সেন্টেন্স এ জন সেড টু মি এটো মানে সিম্পল এটো বুজাইছে এছাৰ্টিভ তাৰ পিছত আছে where have you been last night তুমি যোৱা কালি ক'ত আছিলা যোৱা ৰাতি এটো কি হ'ব প্ৰশ্ন কৰিছে গতিকে ইন্টাৰোগেটিভ সেন্টেন্স এতিয়া মেইন কথাটো হৈছে ইন্টাৰোগেটিভ সেন্টেন্সৰ দুটা ভাগ আছে এটা আছে yes no question আৰু এটা আছে WH question yes no question মানে যিবোৰ কোৱেশ্চনৰ এনসাৰ কি yes বা no ৰে দিব পাৰি ফৰ এক্সাম্পল ডু ইউ ইট ৰাইস ইজ ইউৰ ফাদাৰ এট হোম এবিলাক কি yes বা no ৰে দিব পাৰি yes অর no কিছুমান কোৱেশ্চন আছে আমি yes বা no ৰে দিব নোৱাৰি ফৰ এক্সাম্পল where did you go last night তুমি যোৱা ৰাতি ক'ত গৈছিলা এটো যদি আমি yes বা no ৰে দিও হয় নহয় তেতিয়া মানুহে পাগল বুলি ক'ব গতিকে এবোৰ কোৱেশ্চন কি হয় WH কোৱেশ্চন সো ইন্টাৰোগেটিভ সেন্টেন্সৰ দুটা ভাগ আছে yes বা no আৰু আছে WH এইটো যেটো সেন্টেন্স আছে এইটো হৈছে কি WH কোৱেশ্চনৰ সব WH কোৱেশ্চনৰ WH টো প্ৰথমত থাকে ইয়াতে where আছে whereত কি WH টো আগত আহিছে গতিকে এইটো কি ইন্টাৰোগেটিভ সেন্টেন্সৰ WH কোৱেশ্চন হয় এতিয়া নাৰেশ্যনটো আমি কৰোতে ফাৰ্স্ট চাব লাগিব এইটো যেটো ইন্টাৰোগেটিভ সেন্টেন্সত হৈ গল এইটো পাষ্ট ইনডিফিনিটত আছে এইটো কি আছে where have you been last night এইটো কি আছে আমাৰ প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত যদি ৰিপৰ্টেড স্পীচটো থাকে কি হ'ব এইটো এনসাৰ মানে লিখোতে ইনডাইৰেক্টত কৰোতে কি হ'ব এইটো পাষ্ট পাৰফেক্টত গুচি যাব গতিকে ইয়াৰ এনসাৰটো কৰোতে আমি কি লিখিম জন সেড টু মি ঠাইত কি হ'ব জন আস্কড মি জন সেড টু মি ঠাইত জন আস্কড মি কিয় because this is interrogative sentence that's why we are writing as John asked me tar pisot where to where e thakibo eto first ot thakibo John asked me where etia have you been ase have to ki hobo had you I hobo you mane ki moi hoy gotike where had ki hobo have had hobo you I hobo where had I been no hobo because এতিয়া আমি যেহেতু এটো ইন্টাৰোগেটিভ সেন্টেন্স আছিল ইনডাইৰেক্টত কৰিলে কি হ'ব এটো এছাৰ্টিভ হৈ যাব সেই কাৰণে where had I নহব where I had হ'ব যেটো আমাৰ কি সাবজেক্টটো সদায় কি হ'ব আগত আহিব গতিকে John asked me where I had been last night এতিয়া last night মানে কি last night মানে যোৱা ৰাতি এতিয়া যোৱা ৰাতি এই ক্ষেত্ৰত আমি লিখিব পাৰো previous night so the previous John asked me where I had been
লাষ্ট নাইট কি হ'ব দ্য প্ৰিভিয়াছ নাইট এইটো এনচাৰ ক'ত আছে যদি আমি চাওঁ ইফালে আহি অপশ্যন নম্বৰ ডি চাওক এইটো ইয়াৰ কাৰেক্ট এনচাৰ হৈ যাব চ' অপশ্যন নম্বৰ ডি জন আস্কড মি হুৱেৰ আই হেড বিন দ্য প্ৰিভিয়াছ নাইট এইটো আমি কি কৰিলোঁ ইণ্টাৰগেটিভ চেণ্টেন্সত WH কুৱেশ্যনৰ এটা এনচাৰ আমি কৰিলোঁ নেৰেশ্যন চ' দুটা সলিউশ্যন হ'ল তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চাওক এইটো বহুত দীঘল প্ৰশ্ন হয় এই দীঘল ধৰণৰ প্ৰশ্ন আপোনাৰ পৰীক্ষাত নাহে ইমান দীঘল কুৱেশ্যন নাহে শ্বৰ্ট কুৱেশ্যন আপোনাৰ আহিব ইয়াতে কৈছে 4 নম্বৰ কুৱেশ্যনটো চাব পাৰে শ্বি ছেইড মাদাৰ প্লিজ কুক মি সামথিং নাইচ টুডে তাই কৈছিল মা অনুগ্ৰহ কৰি মোক কিবা ভাল এটা ৰান্ধি খুওৱা তাইৰ মাকক কি কৈছিল প্লিজ কৈছে ৰিকুৱেষ্ট কৰিছিল যে তাইক কি আজি কিবা এটা ভাল ৰান্ধি খুৱাব লাগে ফাৰ্ষ্ট আমি চাম কি সেন্টেন্স হয় এছাৰ্টিভ সেন্টেন্স নে কি সেন্টেন্স প্লিজ বুলি কৈছে এইটো কি অনুৰোধ কৰা বুজাইছে গতিকে কি হ'ব ইম্পাৰেটিভ সেন্টেন্সে আদেশ বা অনুৰোধ কৰা বুজায় চ' সেন্টেন্সটো হ'ল ইম্পাৰেটিভ সেন্টেন্স ৰিপৰ্টিং স্পীচটো আছে পাষ্ট ইনডিফিনিট আৰু এইখিনি আছে কি প্ৰেজেণ্ট ইনডিফিনিট এতিয়া প্ৰেজেণ্ট ইনডিফিনিটত যদি ৰিপৰ্টেড স্পীচটো থাকে কি লিখিম আমি ৰিপৰ্টেড স্পীচটো প্ৰেজেণ্ট ইনডিফিনিট থাকিলে পাষ্ট ইনডিফিনিট হৈ যাব ইয়াতে এতিয়া এনচাৰটো লিখিত আমি কি লিখিম শ্বি ছেইড হাৰ মাদাৰ নহ'ব যেহেতু প্লিজ আছে গতিকে কি হ'ব ৰিকুৱেষ্টেড হ'ব শ্বি ৰিকুৱেষ্টেড হাৰ মাদাৰ ইয়াতে মাদাৰ বুলি আছে গতিকে শ্বি ৰিকুৱেষ্টেড হাৰ মাদাৰ এতিয়া এই ক্ষেত্ৰত যদি ৰিকুৱেষ্টেড লিখোঁ আমি এটা টু লাগিব ইনফিনিটিভ এটা লাগিব শ্বি ৰিকুৱেষ্টেড হাৰ মাদাৰ টু এতিয়া কুকেই থাকিব টু কুক মি মানে শ্বি গতিকে মিটো কি হ'ব হাৰ হ'ব শ্বি ৰিকুৱেষ্টেড হাৰ মাদাৰ টু কুক হাৰ সামথিং নাইচ টুডে থাকিলে কি হ'ব দ্যাট ডে হ'ব এইটো টাইম এক্সপ্ৰেশ্যনটো চেঞ্জ হৈ যাব গতিকে শ্বি ৰিকুৱেষ্টেড হাৰ মাদাৰ টু কুক হাৰ সামথিং নাইচ টুডেৰ ঠাইত দ্যাট ডে গতিকে এইটো আমাৰ কি হ'ব অপশ্যন নম্বৰ চি ইয়াৰ এনচাৰ হৈ যাব এইটো ভালদৰে চাই লওক তাৰপিছৰ কুৱেশ্যনটো আমি এতিয়া চাম কুৱেশ্যন নম্বৰ 5 এইটো ভালদৰে চাই লওক জন ছেইড আই শ্বেল বি 21 টুমৰো জনে কৈছিল মই অহাকালি 21 বছৰীয়া হ'ম মানে অহাকালি জনৰ কি হ'ব 21 বছৰ হ'ব এতিয়া এই সেন্টেন্সটো কি সেন্টেন্সত আছে এইটো এছাৰ্টিভ সেন্টেন্সত আছে সিম্পল সেন্টেন্স এটা গতিকে এই ক্ষেত্ৰত কি লিখিম আমি জন ছেইড দ্যাট এছাৰ্টিভ সেন্টেন্স থাকিলে এই ক্ষেত্ৰত কি লিখিম এটা দ্যাট বহাই দিলে হৈ যাব জন ছেইড দ্যাট আই মানে হি জন ছেইড দ্যাট হি শ্যালটো কি হ'ব উড হ'ব জন ছেইড দ্যাট হি উড বি 21 টুমৰো থাকিলে কি হ'ব দ্য ফলোয়িং ডে বা দ্য নেক্সট ডে দিলেই হ'ল চ' জন ছেইড দ্যাট হি উড বি 21 দ্য ফলোয়িং ডে এইটো ক'ত আছে এইটো ভালদৰে চাই লওক আপুনি কুৱেশ্যন নম্বৰ 5ত অপশ্যন নম্বৰ বি ইয়াৰ আনচাৰ হৈ যাব জন ছেইড দ্যাট হি উড বি 21 দ্য ফলোয়িং ডে একদম ইজি একদম নেৰেশ্যনত আপুনি ভালদৰে সেন্টেন্সটো বুজি লওক কি সেন্টেন্সৰ হয় কোনটো মানে টেন্সত আছে ইয়াৰ ৰুলখিনি আপুনি ভালদৰে যদি আপুনি জানে প্ৰব্লেম নাই একদম বিন্দাছ এনচাৰখিনি কৰিব পাৰে আপুনি তাৰপিছত চাওক 6 নম্বৰ প্ৰশ্নটোত কৈছে শ্বি আস্কড ইজ দ্য ছেক্ৰেটাৰী কামিং টু দ্য মিটিং তাই সুধিছিল ইজ দ্য ছেক্ৰেটাৰী কামিং টু দ্য মিটিং ছেক্ৰেটাৰীগৰাকীয়ে বা ছেক্ৰেটাৰীজনে মিটিঙত আহি আছেনে তাই সুধিছিল ছেক্ৰেটাৰীজন মিটিঙত আহি আছেনে এইটো আমি এতিয়া ভালদৰে চাব লাগিব সেন্টেন্সটো কি সেন্টেন্সত আছে কুৱেশ্যন কৰিছে আহি আছেনে এইটো কি প্ৰশ্নবোধক বাক্য এটা ইণ্টাৰগেটিভ সেন্টেন্সৰ কোনটো পাৰ্টত আছে দুটা ভাগ আছিল ইণ্টাৰগেটিভ সেন্টেন্সৰ ইয়েছ নো কুৱেশ্যন WH কুৱেশ্যন ইয়াতে যিটো WHৰ কোনো চিহ্ন নাই গতিকে কি হ'ব ইয়েছ অৰ নো কুৱেশ্যন এইটো পাৰ্টত যাব ছেক্ৰেটাৰীজন মিটিঙত আহি আছেনে এনচাৰটো কি দিম হয় বা নহয় আহি থকা নাই বা আহি আছে ইয়েছ নো কুৱেশ্যনত গ'ল এতিয়া ইণ্টাৰগেটিভ সেন্টেন্সত ইয়েছ নো কুৱেশ্যনত যদি এটা সেন্টেন্স থাকে এইটো পাৰ্ট আছে ৰিপৰ্টিং স্পীচ টু পাষ্ট ইনডিফিনিট এইটো বাদ দিম আমি এইটো চাম এতিয়া ইজ আছে গতিকে কি হ'ব এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স এতিয়া এনচাৰটো লিখোঁতে কি লিখিম শ্বি আস্কড এই ক্ষেত্ৰত ইয়েছ নো কুৱেশ্যনত আমি দ্যাট নিদিওঁ এই ক্ষেত্ৰত কি লিখিম ইফ বা ৱেদাৰ ইউজ কৰিম শ্বি আস্কড ইফ দ্য ছেক্ৰেটাৰী এইখিনি গ'ল যিহেতু এইটো কি পাষ্ট ইনডিফিনিট এইটো কি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে এইখিনি আমি কি লিখিম ৱাজ কামিং ৱাজ কি হ'ল ছেক্ৰেটাৰী কি হয় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে ৱাজ হ'ব শ্বি আস্কড ইফ দ্য ছেক্ৰেটাৰী ৱাজ কামিং টু দ্য মিটিং এইখিনি দিলে হৈ যাব এটা ফুল ষ্টপ বহাই দিম যিকোনো সেন্টেন্স থাকক আমাৰ ডাইৰেক্টত ইনডাইৰেক্টত লিখোঁতে এইটো কি হ'ব সদায় আমাৰ সিম্পল সেন্টেন্স হৈ যাব এছাৰ্টিভ সেন্টেন্সত পেলাই দিম চ' এনচাৰটো আমি কি লিখিম শ্বি আস্কড
ইফ দ্য সেক্রেটারি ওয়াজ কামিং টু দ্য মিটিং। এইটো ক'ত আছে? ইয়াৰ এনচাৰটো অপশ্যন নম্বৰ ডিত চাওক, এইটো এনচাৰ হৈ যাব। একদম ইজি হয়। তাৰপিছত নেক্সট কুৱেশ্যনটো আপুনি চাওক। দ্য কনভিক্ট ছেইড লেট মি স্পীক ফ্ৰীলি প্লিজ। কনভিক্ট মানে কি? ভুক্তভোগীগৰাকীয়ে কৈছিল লেট মি স্পীক ফ্ৰীলি বা লেট মি স্পীক ফ্ৰীলি প্লিজ, মোক অনুগ্ৰহ কৰি, কি ফ্ৰীলি মানে কি? নিজস্ব স্বাধীনভাৱে কথা ক'ব দিয়া, মোক অনুগ্ৰহ কৰি স্বাধীনভাৱে কথা ক'ব দিয়ক, এইটো ভুক্তভোগীগৰাকীয়ে কৈছিল। এতিয়া আমি চাম চেণ্টেন্সটো কিত আছে। প্লিজ বুলি কৈছে, গতিকে ইম্পাৰেটিভ চেণ্টেন্সত যাব, ৰিকুৱেষ্ট কৰা বুজাইছে। গতিকে কি হ'ব? দ্য কনভিক্ট ছেইডৰ ঠাইত কি হ'ব? ৰিকুৱেষ্টেড। দ্য কনভিক্ট ৰিকুৱেষ্টেড ডেট। তাৰপিছত লেট মি আছে, এইটো এই ক্ষেত্ৰত কি হ'ব? লেট মি থাকিলে হি মাইট বি এলট। এই ক্ষেত্ৰত লেট মি থাকিলে কি হ'ব? হি মাইট বি এলট। লেট মি মানে কি? অনুগ্ৰহ কৰি মোক দিয়ক, পাৰ্মিশ্যন দিয়া বুজাইছে। এই ক্ষেত্ৰত তেওঁ পাৰ্মিশ্যন বিচাৰি আছে, অনুগ্ৰহ কৰি মোক অলপ ফ্ৰীলি স্পীক মানে কথা ক'ব দিয়ক, গতিকে পাৰ্মিশ্যন বিচাৰি আছে। গতিকে দ্য কনভিক্ট প্ৰপ'জড বা ৰিকুৱেষ্টেড ডেট হি মাইট বি এলট টু স্পীক ফ্ৰীলি। এই ক্ষেত্ৰত চ' অপশ্যন নম্বৰ ডি ইয়াৰ এনচাৰ হৈ যাব। প্ৰপ'জড বা ৰিকুৱেষ্টেড এই ক্ষেত্ৰত দিলেই হ'ল। তাৰপিছত আছে নেক্সট কুৱেশ্যনটো, নিশা টল্ড মনিকা। নেক্সট কুৱেশ্যনটো চাওক। নিশা টল্ড মনিকা হোৱাট এ বিউটিফুল ড্ৰেছ ইউ আৰ ৱেৰিং। নিশাই মনিকাক কৈছিল তুমি কিমান সুন্দৰ ড্ৰেছ পিন্ধি আছা। এই ক্ষেত্ৰত কি চাব? এটা সৰু চিন দিছে, এক্সক্লেমেটৰী চেণ্টেন্সৰ এটা চিন দিছে ইয়াতে। গতিকে চেণ্টেন্সটো কি? এক্সক্লেমেটৰী চেণ্টেন্স, মনৰ ভাৱ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আশ্চৰ্য, বিস্ময়, দুখ এইবোৰ প্ৰকাশ কৰিলে কি? এক্সক্লেমেটৰী চেণ্টেন্স বুলি কওঁ আমি, ভাৱবোধক বাক্য। মনিকাই কি? নিশাই মনিকাৰ ড্ৰেছটো দেখা পাইছে, মনিকাই বহুত এটা ধুনীয়া ড্ৰেছ পিন্ধি আছে, সেইকাৰণে নিশাই কি? একদম আচৰিত হৈ এইটো সুন্দৰ বুলি কৈ এটা কি? এক্সক্লেম কৰিছে তাইৰ মনৰ ভাৱটো। গতিকে এই ক্ষেত্ৰত যদি চাওঁ এক্সক্লেমেটৰী চেণ্টেন্স। এতিয়া এনচাৰটো লিখিতো কি লিখিম আমি? নিশা এক্সক্লেইমড ডেট, নিশা এক্সক্লেইমড ডেট মনিকা, এই ক্ষেত্ৰত মনিকা পিন্ধি আছে, গতিকে মনিকা ৱাজ ৱেৰিং এ ভেৰি বিউটিফুল ড্ৰেছ। মনিকা ৱাজ ৱেৰিং এ ভেৰি বিউটিফুল ড্ৰেছ। এইটো ক'ত আছে আমাৰ? অপশ্যন নম্বৰ এ ইয়াৰ এনচাৰ হৈ যাব। এইটো ভালদৰে চাই লওক। নিশাই এক্সক্লেইম কৰিছিল যে মনিকা এটা বহুত সুন্দৰ ড্ৰেছ পিন্ধি আছিল। এইটো হয় এক্সক্লেমেটৰী চেণ্টেন্সৰ মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিওঁতে আমাৰ যিটো এইটো ৰুল সেইটো। তাৰপিছত আছে কল দ্য উইটনেছ ছেইড দ্য মেজিষ্ট্ৰেট। কল দ্য উইটনেছ, সাক্ষীজনক মাতা, ছেইড দ্য মেজিষ্ট্ৰেট, মেজিষ্ট্ৰেটগৰাকীয়ে কৈছিল। মেজিষ্ট্ৰেটগৰাকীয়ে কৈছিল সাক্ষীজনক মাতা। এই ক্ষেত্ৰত আপুনি এটা বহুত মষ্ট ইম্পৰ্টেণ্ট ৰোল এটা আছে। এটা আপুনি চাওক, মেজিষ্ট্ৰেটগৰাকীয়ে কৈছিল উইটনেছজনক মাতা। তেওঁ ৰিকুৱেষ্ট কৰিছিল নেকি? তেওঁ প্ৰপ'জ কৰিছিল নেকি? তেওঁ আদেশ দিছিল নেকি? কোনো আদেশ দিয়া নাই, কোনো ৰিকুৱেষ্ট কৰা নাই। এই ক্ষেত্ৰত আমি নিজে বুজিব লাগিব, আমি নিজে এই ক্ষেত্ৰত বুজিব লাগিব মেজিষ্ট্ৰেটগৰাকীয়ে কি কৰিব? তেওঁ কোনোবাক আদেশ দিব নে অনুৰোধ কৰিব? মেজিষ্ট্ৰেটে সদায় আদেশ দিব। গতিকে আমি একদম ভালদৰে চাই ল'ম, কোনো যাতে প্ৰব্লেম নহয়। একদম 1 ছেকেণ্ডত আমি ইয়াৰ এনচাৰটো লিখিব লাগিব। কি ধৰণৰ? দ্য মেজিষ্ট্ৰেট অৰ্ডাৰ্ড ক'ত আছে? এইটো চাম আমি। 1 নম্বৰত নাই, এইটো কাটা গ'ল। 2 নম্বৰতো নাই, এইটো কাটা গ'ল। তাৰপিছত 3 নম্বৰটো ৰাইট হ'ব, 4 নম্বৰটো কাটা যাব। মেজিষ্ট্ৰেট অৰ্ডাৰ্ড আছে, গতিকে অপশ্যন নম্বৰ চি ইয়াৰ এনচাৰ হৈ যাব। মেজিষ্ট্ৰেটে কেতিয়াও আদেশ নকৰে, অনুৰোধ নকৰে, সদায় আদেশ কৰিব। গতিকে দ্য মেজিষ্ট্ৰেট অৰ্ডাৰ্ড টু কল দ্য উইটনেছ। অপশ্যন নম্বৰ চি ইয়াৰ এনচাৰ হৈ যাব। এই ধৰণৰ কুৱেশ্যন থাকিলে মাত্ৰ 1 ছেকেণ্ডত আপুনি এইখিনি বস্তু চাই গম পাই যাব। তাৰপিছত নেক্সট কুৱেশ্যনটো আছে, হেভ ইউ ডান দিছ চৰ্ট অফ ৱৰ্ক বিফৰ ছেইড হিজ নিউ এমপ্লয়াৰ। হেভ ইউ ডান দিছ চৰ্ট অফ ৱৰ্ক বিফৰ, তুমি এই ধৰণৰ কাম আগতে কৰিছিলা নেকি? ছেইড হিজ নিউ এমপ্লয়াৰ, তেওঁৰ নতুন এমপ্লয়, তেওঁৰ নতুন কৰ্মচাৰীগৰাকীয়ে কৈছিল। তেওঁৰ নতুন কৰ্মচাৰীগৰাকীয়ে কৈছিল তুমি এই ধৰণৰ কাম আগত কেতিয়াবা কৰিছিলানে? এইটো কি? কুৱেশ্যন কৰা বুজাইছে, ক্ষেত্ৰত প্ৰশ্ন কৰা বুজাইছে, ইণ্টাৰগেটিভ চেণ্টেন্সৰ হয়। এইটো কি? য়েছ ন' কুৱেশ্যন। আমি য়েছ বা ন'ৰে এনচাৰ দিব পাৰোঁ। গতিকে এই ক্ষেত্ৰত কি হ'ব? ইফ বা ৱেডাৰ আহিব। এনচাৰ কি হ'ব? হিজ নিউ এমপ্লয়াৰ আস্কড। এই ক্ষেত্ৰত হিজ নিউ এমপ্লয়াৰ আস্কড হিম
তাৰপিছত কি আহিব ইফ বা ৱেডাৰ যিকোনো এটা দিলেই হ'ল ৱেডাৰ হি এই ক্ষেত্ৰত গোটেইখিনি যেহেতু ৱেডাৰ আছে গতিকে আমি ৱেডাৰেই লিখিম হিজ নিউ এমপ্লয়াৰ আস্কড হিম ৱেডাৰ যেহেতু হেভ ইউ ডান আছে এইটো কি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এইটো কি হ'ব পাষ্ট পাৰফেক্টত গুচি যাব গতিকে কি হ'ব হেভৰ ঠাইত হেড হ'ব ৱেডাৰ যেহেতু এইটো আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্সতে আমি ইনডাইৰেক্টত কৰিলে কি হ'ব এছাৰ্টিভত গুচি যাব গতিকে যেটো হেড আছে হেডটো পিছত যাব হি আগত আহিব গতিকে হিজ নিউ এমপ্লয়াৰ আস্কড হিম ৱেডাৰ হি হেড ডান দিছ সৰ্ট অফ ৱৰ্ক বিফৰ এইটো ক'ত আছে অপশ্যন নম্বৰ চি এইটো ভালদৰে চাই লওক হিজ নিউ এমপ্লয়াৰ আস্কড হিম ৱেডাৰ হি হেড ডান দিছ সৰ্ট অফ ৱৰ্ক বিফৰ এইটো গ'ল তাৰপিছত আৰু কিছুমান কুৱেশ্যন আছে ইয়াৰ যেটো কুৱেশ্যনৰ PDF ফাইল মই ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম আপুনি কুৱেশ্যনৰ ফাইলটো ভালদৰে ডাউনলোড কৰি লওক ইয়াৰ লগতে ইয়াৰ পিছত যদি আৰু যিকোনো ধৰণৰ আপোনাৰ কুৱেশ্যন এনসাৰ লাগে মই আপোনাক মানে ডেইলি প্ৰেক্টিছ সেট আপোনাক দি থাকিম আসাম পুলিচ কনষ্টেবল এক্সামৰ যেটো ৰিটেন এক্সাম হ'ব তাত গোটেইখিনি সিলেবাস কভাৰ কৰি মই ডেইলি আপোনাৰ কাৰণে প্ৰেক্টিছ সেট বনাই আছো ইয়াৰ পিছতো যিখিনি লাগে মই বনাই থাকিম এই ধৰণৰ আৰু ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ যিমানবোৰ ফ্ৰেণ্ডছ আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'ত মই যিমানখিনি পাৰিছো নেৰেশ্যনৰ কুৱেশ্যনখিনি মই আপোনাক দিয়াৰ চেষ্টা কৰিছো ইয়াৰ যিখিনি আৰু বাকি কুৱেশ্যনখিনি আছে 20টামান কুৱেশ্যন ইয়াতে আছে গোটেইখিনিৰ PDF ফাইল মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো তাৰ পৰা আপুনি ডাউনলোড কৰি লওক আৰু এইখিনি কুৱেশ্যন আপুনি প্ৰেক্টিছ কৰি লওক ইয়াৰ পিছতো যদি কিবা ডাউট থাকে আপুনি কমেন্ট সেকশনত জনাই দিব মই আপোনাৰ ডাউটখিনি ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম আপোনালোকৰ সুবিধাৰ্থে আৰু এটা নতুন চেনেল খোলা হৈছে আমাৰ কোচিং ইনষ্টিটিউট বুলি সেইটো চেনেলৰ আপুনি সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব তাতো যিকোনো ধৰণৰ নিউজ ইয়াৰ লগতে আসাম পুলিচ কনষ্টেবলৰ কাৰণে কুৱেশ্যন এনসাৰ পাই থাকিব তাৰ লিংকটো মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো সো আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং মাই ভিডিঅ'ছ হেভ এ গুড নাইট